আজি ৰাতিপুৱা ময়ো দেখিছোঁ টিভিত আৰু পেপাৰত বাংলাদেশৰ যিগৰাকী বৰ্তমান প্ৰশাসক তেখেতে এখন মেপ পাকিস্তানৰ এগৰাকী আৰ্মি জেনেৰেলক প্ৰদান কৰিছে, য'ত উত্তৰ পূৰ্বাঞ্চল তাতে সন্নিৱিষ্ট হৈ আছে বুলি কোৱা হৈছে। এইটো অত্যন্ত গৰ্হিত কাম। কোনোপধ্যে তেওঁলোকৰ এই সপোন কেতিয়াও নফলিয়াব আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ লগত কোনো ধৰণৰ আমি কোনোৱে কম্প্ৰমাইজ নকৰোঁ। তেখেতলোক সতৰ্ক হৈ থকাটো ভাল। ভাৰতবৰ্ষ সকলো দিশৰ পৰা আজি বহুত আগত আৰু প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলবাসী গৌৰৱী ভাৰতীয়। গতিকে গৌৰৱী ভাৰতীয়সকলক এনেকৈ জোকাই নল'ব। মই বাংলাদেশৰ প্ৰত্যেকগৰাকী ব্যক্তিক আহ্বান জনাইছোঁ, তেখেতলোকক সতৰ্ক কৰিছোঁ, আমাৰ সাৰ্বভৌমত্বৰ লগত যাতে তেখেতলোকে খেলা নকৰে। ভাৰতবৰ্ষই এইবিলাক কথা কেতিয়াও চকু মুদি মনে মনে বহি নাথাকে। আজি ৰাতিপুৱা ময়ো দেখিছোঁ টিভিত আৰু পেপাৰত বাংলাদেশৰ যিগৰাকী বৰ্তমান প্ৰশাসক তেখেতে এখন মেপ পাকিস্তানৰ এগৰাকী আৰ্মি জেনেৰেলক প্ৰদান কৰিছে, য'ত উত্তৰ পূৰ্বাঞ্চল তাতে সন্নিৱিষ্ট হৈ আছে বুলি কোৱা হৈছে। এইটো অত্যন্ত গৰ্হিত কাম। কোনোপধ্যে তেওঁলোকৰ এই সপোন কেতিয়াও নফলিয়াব আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ লগত কোনো ধৰণৰ আমি কোনোৱে কম্প্ৰমাইজ নকৰোঁ। তেখেতলোক সতৰ্ক হৈ থকাটো ভাল। ভাৰতবৰ্ষ সকলো দিশৰ পৰা আজি বহুত আগত আৰু প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলবাসী গৌৰৱী ভাৰতীয়। গতিকে গৌৰৱী ভাৰতীয়সকলক এনেকৈ জোকাই নল'ব। মই বাংলাদেশৰ প্ৰত্যেকগৰাকী ব্যক্তিক আহ্বান জনাইছোঁ, তেখেতলোকক সতৰ্ক কৰিছোঁ, আমাৰ সাৰ্বভৌমত্বৰ লগত যাতে তেখেতলোকে খেলা নকৰে। ভাৰতবৰ্ষই এইবিলাক কথা কেতিয়াও চকু মুদি মনে মনে বহি নাথাকে। আজি ৰাতিপুৱা ময়ো দেখিছোঁ টিভিত আৰু পেপাৰত বাংলাদেশৰ যিগৰাকী বৰ্তমান প্ৰশাসক তেখেতে এখন মেপ পাকিস্তানৰ এগৰাকী আৰ্মি জেনেৰেলক প্ৰদান কৰিছে, য'ত উত্তৰ পূৰ্বাঞ্চল তাতে সন্নিৱিষ্ট হৈ আছে বুলি কোৱা হৈছে। এইটো অত্যন্ত গৰ্হিত কাম। কোনোপধ্যে তেওঁলোকৰ এই সপোন কেতিয়াও নফলিয়াব আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ লগত কোনো ধৰণৰ আমি কোনোৱে কম্প্ৰমাইজ নকৰোঁ। তেখেতলোক সতৰ্ক হৈ থকাটো ভাল। ভাৰতবৰ্ষ সকলো দিশৰ পৰা আজি বহুত আগত আৰু প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলবাসী গৌৰৱী ভাৰতীয়। গতিকে গৌৰৱী ভাৰতীয়সকলক এনেকৈ জোকাই নল'ব। মই বাংলাদেশৰ প্ৰত্যেকগৰাকী ব্যক্তিক আহ্বান জনাইছোঁ, তেখেতলোকক সতৰ্ক কৰিছোঁ, আমাৰ সাৰ্বভৌমত্বৰ লগত যাতে তেখেতলোকে খেলা নকৰে। ভাৰতবৰ্ষই এইবিলাক কথা কেতিয়াও চকু মুদি মনে মনে বহি নাথাকে। আজি ৰাতিপুৱা ময়ো দেখিছোঁ টিভিত আৰু পেপাৰত বাংলাদেশৰ যিগৰাকী বৰ্তমান প্ৰশাসক তেখেতে এখন মেপ পাকিস্তানৰ এগৰাকী আৰ্মি জেনেৰেলক প্ৰদান কৰিছে, য'ত উত্তৰ পূৰ্বাঞ্চল তাতে সন্নিৱিষ্ট হৈ আছে বুলি কোৱা হৈছে। এইটো অত্যন্ত গৰ্হিত কাম। কোনোপধ্যে তেওঁলোকৰ এই সপোন কেতিয়াও নফলিয়াব আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ লগত কোনো ধৰণৰ আমি কোনোৱে কম্প্ৰমাইজ নকৰোঁ। তেখেতলোক সতৰ্ক হৈ থকাটো ভাল। ভাৰতবৰ্ষ সকলো দিশৰ পৰা আজি বহুত আগত আৰু প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলবাসী গৌৰৱী ভাৰতীয়। গতিকে গৌৰৱী ভাৰতীয়সকলক এনেকৈ জোকাই নল'ব। মই বাংলাদেশৰ প্ৰত্যেকগৰাকী ব্যক্তিক আহ্বান জনাইছোঁ, তেখেতলোকক সতৰ্ক কৰিছোঁ, আমাৰ সাৰ্বভৌমত্বৰ লগত যাতে তেখেতলোকে খেলা নকৰে। ভাৰতবৰ্ষই এইবিলাক কথা কেতিয়াও চকু মুদি মনে মনে বহি নাথাকে।